চাওক প্ৰথম কথাটো হ'ল যে নগাঁও সমষ্টিৰ পৰা আমিনুল ইছলাম চাহাব এইবাৰ প্ৰাৰ্থী হৈছে। যোৱা প্ৰায় 15টা বছৰ মই আমিনুল ইছলাম চাহাবৰ লগত একেলগে বিধায়ক আছোঁ। বিধানসভাত তেখেতৰ যি ধৰণৰ পাৰফৰ্মেঞ্চ, অতি সবল তেওঁৰ পাৰফৰ্মেঞ্চ, অতি উচ্চমানৰ, আৰু তেওঁৰ পাৰফৰ্মেঞ্চৰ কাৰণে এটা সময়ত আমাৰ বিধানসভাৰ অধ্যক্ষ প্ৰথম তেওঁৰ বক্তব্য শুনিয়ে প্ৰণৱ গগৈ ডাঙৰীয়া কান্দি দিছিলে সদনত। গতিকে মই ভাবোঁ নগাঁওবাসীয়ে এটা সুযোগ পাইছে নিজৰ মানুহ এজনক পাৰ্লিয়ামেণ্টত পঠিয়াবৰ কাৰণে, আৰু আমিনুল ইছলাম চাহাব যথেষ্ট দক্ষ। গতিকে মই নগাঁওবাসীক আহ্বান জনাওঁ যে আমিনুল ইছলাম চাহাবক বিপুল ভোটত বিজয়ী কৰি পাৰ্লিয়ামেণ্টত পঠিয়াওক। এইবাৰ এটা সুবৰ্ণ সুযোগ আহিছে আপোনালোকৰ হাতলৈ, এই সুযোগটো আপোনালোকে নেহেৰুৱাব। 2 নম্বৰ, এতিয়া আহিলে কংগ্ৰেছৰ কথা। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যোৱা 5 বছৰ MP আছিলে। তেখেত এনেই ভদ্ৰ মানুহ, যথেষ্ট জেণ্টল, কিন্তু জেণ্টল দি আমি খাম নে পিন্ধিম? আমাক লাগে কাম। তেখেতে এই যে মুছলমান মানুহক নৰসিংবাৰী, বাছবাৰী তেওঁ কেবিনেট মন্ত্ৰী থাকোঁতে মাৰিছিলে, কোনোবা দিনা তেওঁ প্ৰতিবাদ কৰিছিল নে? কোনোবা দিনা মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল নে যে তেওঁলোকক ন্যায় প্ৰদান কৰিব লাগে? কোৱা নাই। চৰমাটিৰ পাট্টা দিয়াৰ কথা তেওঁ কোনোবা দিনা কৈছিল নে? মিয়া অঞ্চলত তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিলে। মিয়া অঞ্চলত আপোনাৰ প্ৰত্যেকখন স্কুলতে ছাত্ৰ অনুপাতে শিক্ষকৰ সংখ্যা যথেষ্ট কম। তেওঁ সেই ব্যৱস্থা এডুকেশ্যন মিনিষ্টাৰ হিচাপে লৈছিল নে? আজি তেওঁ সেইবোৰ আমাৰ মুছলমান সম্প্ৰদায়ে কথাবোৰ গুণাগথা কৰা উচিত, তেখেতক জবাবদিহি কৰা উচিত। আৰু মই আকৌ এবাৰ কৈছোঁ, নগাঁৱৰ মানুহে ভুল কৰিব নালাগে, বিশেষকৈ মিয়া সম্প্ৰদায়ে। এইবাৰ এটা সোণালী সুযোগ আহিছে আপোনালোকৰ মাজৰ পৰা এজন মিয়া সম্প্ৰদায়ৰ ল'ৰা পাৰ্লিয়ামেণ্টত পঠিয়াবলৈ। আৰু এনেই যদু মধু নহয়, এইজন যথেষ্ট আপোনালোকৰ বিধায়ক আমিনুল ইছলাম, তেওঁৰ বিধানসভাত পাৰফৰ্মেঞ্চ যথেষ্ট সবল, আৰু তেওঁ হিন্দীতে হওক, উৰ্দুতে হওক, ইংৰাজীতে হওক, কোনো ভাষাত কম নাই। বিধানসভাত ময়ো 12 বছৰ আছোঁ। মোতকৈ বেছি প্ৰশ্ন উত্থাপন কৰিছে আমিনুল ইছলাম চাহাব, মোতকৈ বেছি বিষয় ৰেইজ কৰিছে তেওঁ। গতিকে মই নগাঁওবাসীক আকৌ এবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই সোণালী সুযোগ নেহেৰুৱাব। বিভিন্নজনে এতিয়া ইলেকশ্যনৰ সময়ত আহি মৌ শুনা কথা আপোনালোকক ক'ব, সেইবোৰত বিশ্বাস নকৰিব। অতীত ইতিহাস চাওক, কোনে কাৰ কাৰণে কি কৰিছে। মইতো ভাবোঁ আমিনুল ইছলাম চাহাব বিপুল ভোটত জয়ী হ'ব লাগে। কাৰ লগত বাকী ছেকেণ্ড থাৰ্ড কোন হ'ব মই নাজানিম, সেইটো নগাঁওবাসীয়ে জানিব। কেনেকৈ বি টিম হৈ থিয় দিলে? আমিতো কম কংগ্ৰেছে UDFৰ লগত সমঝোতা নকৰি বিভিন্ন সমষ্টিত প্ৰাৰ্থী দি তেওঁলোকে বিজেপিৰ বি টিম হৈ আছে। আজি যদি UDF বিজেপিৰ বি টিম হ'লহেঁতেন, UDFে অন্যান্য সমষ্টিত কেণ্ডিডেট দিলেহেঁতেন, নাই দিয়া নহয়। কিয় তেওঁলোকে সমঝোতা নকৰিলে? অৰ্থাৎ বিজেপিক এই চিটবোৰ এৰি দিব কৈছে তেওঁলোকে। নাই, এইটো মই তেখেতক কৈ আছোঁ, এতিয়া তেওঁ ওলোটাই মোক কৈ আছে। কিন্তু এতিয়ালৈকে আপোনালোকে কওক, আজিলৈকে কেতিয়াবা বাতৰিত এনেকুৱা ওলাইছে নেকি যে মই বিজেপিত গুচি যাম বা মুখ্যমন্ত্ৰীৰ লগত গোপন বুজাবুজি হৈছে? কিন্তু প্ৰদ্যুৎ বৰদলৈ যে বিজেপিত গুচি যাব, মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ গোপন বুজাবুজি হৈছে, এই বাতৰিটো বহুবাৰ ওলাইছে। মুখ্যমন্ত্ৰীক গৈ ফুলৰ থোপা দি তেওঁ আশীৰ্বাদ লোৱা, এই ফটোবিলাক ভাইৰেল হৈছে। আৰু তাৰপিছত যেতিয়া গৌৰৱ গগৈ নগাঁৱৰ প্ৰাৰ্থী হ'ব বুলি ওলাইছিল আৰু প্ৰদ্যুৎ বৰদলৈক বৰপেটাত কংগ্ৰেছে প্ৰক্ষেপ কৰিছিল, তেওঁ কৈছিল বৰপেটাত নাযাওঁ, নগাঁৱতেই খেলিম, কংগ্ৰেছৰ পৰা দিলেও খেলিম, নহ'লেও খেলিম। তাৰমানে বিজেপিৰ লগত তেওঁ চূড়ান্ত সিদ্ধান্ত লৈছিলে যে নগাঁৱৰ পৰা খেলিব। গতিকে এতিয়ালৈকে আমিনুল ইছলাম বিজেপিত যাব বুলি কোনোদিন বাতৰি ওলোৱা নাই। আমিনুল ইছলাম বিজেপিত যাব বুলি কোনোদিন বাতৰি ওলোৱা নাই, কোনেও সন্দেহো কৰা নাই, আৰু আজিলৈকে কোনেও ক'ব নোৱাৰে, কোনেও বিশ্বাসো নকৰে যে আমিনুল ইছলাম কেতিয়াবা বিজেপিত যাব বা বিজেপিৰ লগত সম্পৰ্ক আছে। কিন্তু প্ৰদ্যুৎ বৰদলৈ বিজেপিত যাব, এই বাতৰিটো বহুবাৰ ওলাইছে। বিজেপিৰ লগত তেওঁৰ গোপন বুজাবুজি হৈছে, বাতৰিটো বহুবাৰ ওলাইছে, মানুহৰ মুখে মুখে চৰ্চিত হৈছে। গৌৰৱ গগৈ ইয়াত কেণ্ডিডেট হ'ব নগাঁৱত লোকসভা সমষ্টিত, আৰু প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ টিকেট ল'ব, এই কথাটো কেইবাটাও চেনেলত ওলাইছে, বহুদিন চৰ্চিত হৈছে। গতিকে বিজেপিৰ গোপন কেণ্ডিডেট কোন, এইটো প্ৰদ্যুৎ বৰদলৈ আজি শিকাই দিব নালাগে, ৰাইজে জানে।
আজি সমগ্ৰ অসমৰ এজন মানুহকো যদি কয় যে আমিনুল ইছলামে বিজেপিৰ লগত গোপন বুজাবুজি আছে তেওঁ বিজেপিত যাব কোনো মানুহে বিশ্বাস নকৰে কাৰণ জানে এই আমিনুল ইছলামক কিনিব পৰা টকা বিজেপিৰ বা এই এনেকুৱা নেতা বিজেপিত নাই স্বয়ং অমিত শ্বাহ নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা এনেকুৱা বিজেপিৰ নেতা ভাৰতত জন্ম হোৱা নাই যিজনে আমিনুল ইছলামক কিনিব পাৰে কিন্তু প্ৰদ্যুৎ বৰদলৈ যে ইতিমধ্যে তেওঁৰ মস্তক বিক্ৰী কৰি দিলে অন্তৰাত্মা আৰু মস্তক বিজেপিত বিক্ৰী কৰিছে এই কথাটো কিন্তু প্ৰত্যেকেই জানে গতিকে এতিয়া প্ৰদ্যুৎ বৰদলৈৰ মুখেৰে যদি কয় যে বিজেপিৰ গোপন কেণ্ডিডেট আমিনুল ইছলাম প্ৰকাশ কেণ্ডিডেট সুৰেশ বৰা ইয়াতকৈ লজ্জাজনক কথা আৰু হ'ব নোৱাৰে কাৰণ প্ৰদ্যুৎ বৰদলৈ আপাত মস্তক বিজেপিত বিক্ৰী কৰি দিছে গৌৰৱ গগৈ টিকেট পালেই তেওঁ কংগ্ৰেছৰ পালেই তেওঁ বিজেপিৰ পৰা ল'লেহেঁতেন এই কথাবিলাক ইতিমধ্যে চৰ্চিত হৈছে মুখ্যমন্ত্ৰীৰ ফুলৰ থোপা দি আশীৰ্বাদ লোৱা ফটো চটো চব ভাইৰেল হৈছে আজি এটা কথাই তেওঁ কৈছে মুখ্যমন্ত্ৰীক আপুনি আশীৰ্বাদ কৰিব মই জিকি বিজেপিত জইন কৰিম কিন্তু ৰাইজে গম পাই গ'ল যে প্ৰদ্যুৎ বৰদলৈৰ দেহাটো কংগ্ৰেছত থাকিলেও তেওঁৰ মস্তক আৰু অন্তৰাত্মা যে বিজেপিত ইতিমধ্যে বন্ধকত দি থৈছে এই কথাটো ৰাইজে জানে সেইকাৰণে প্ৰদ্যুৎ বৰদলৈ চিনচাপ নাথাকিব চাব প্ৰদ্যুৎ বৰদলৈৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব কিন্তু মোৰ কণ্টেষ্টটো হ'ব বিজেপিৰ লগত সুৰেশ বৰাৰ লগত কিন্তু আমি কংগ্ৰেছ ফেক্টৰী নহয় প্ৰদ্যুৎ বৰদলৈ এই যে দুই নাও দুই ভৰি মানে ইফালে বিজেপিৰ পৰাও টিকেট ল'ম বুলি ভাবিছিল কংগ্ৰেছৰ পৰাও এতিয়া মুখ্যমন্ত্ৰীক কৈ আছে যে মই জিকিলে বিজেপিত যাম মোক অলপ আশীৰ্বাদ কৰক এই যে এই দুই নাও দুই ভৰি এনেধৰণৰ নেতা এই তেওঁৰ যে চৰিত্ৰটো ওলাই গ'ল জনসাধাৰণে গম পাই গ'ল যে তেওঁ কংগ্ৰেছৰ টিকট খেলিছে কংগ্ৰেছৰ টিকট লৈ কিন্তু তেওঁৰ অন্তৰাত্মা আৰু মস্তক বিক্ৰী কৰি থৈছে বিজেপিৰ ওচৰত এনেকুৱা নেতাক ৰাইজে কেতিয়াও ভোট নিদিয়ে চাব প্ৰদ্যুৎ বৰদলৈৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব খেল হ'ব মোৰ আৰু সুৰেশ বৰাৰ মাজত কিন্তু তথাপিও আমি যেনেকৈ প্ৰস্তুত হৈছোঁ আৰু সমষ্টিৰ চুকে কোণে যেনেকৈ আমি আমাৰ সাংগঠনিক ভেটি শক্তিশালী কৰিছোঁ সুৰেশ বৰাক কমেও 3 লাখ ভোটত ব্যৱধানত পৰাস্ত কৰিম বুলি মই আশাবাদী কিন্তু কংগ্ৰেছটো আমানতৰ ধন হেৰি হ'ব কংগ্ৰেছ ফেক্টৰী নাই নাই একো বুজাবুজি হোৱা নাই আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909